নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে। দিল্লীৰ এনচিআৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক আৰু নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক। অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ চিআইডিৰ। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওঁতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে শ্যামকানু মহন্তক। নিশা 12:30 গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক। আনহাতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক। নিশা 1:30 গ্ৰেপ্তাৰ কৰা হয় জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। আৰু ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমলৈ লৈ অনা হৈছে। হেণ্ডকাপ লগাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বৰষুণৰ মাজেৰে চিআইডিৰ কাৰ্যালয়লৈ নিয়া হৈছে আৰু ইতিমধ্যে 14 দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যামকানুক। চিজেএম আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱত পৰিল এখন যাত্ৰীবাহী বিলাসী বাহন আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীসহ 3গৰাকী লোকৰ মৃত্যু হৈছে। ডিব্ৰুগড়ৰ লেপেটকটাৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS04S5355। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, আজি জুবিন গাৰ্গৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ। 50 সংখ্যক জন্মদিন পালন কৰা যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 2 বছৰ পূৰ্বে যোৰহাট ষ্টেডিয়ামত উদযাপন কৰা হৈছিল জুবিন গাৰ্গৰ 50 সংখ্যক জন্মদিন। আজি সেই একে ষ্টেডিয়ামতে শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈছে। আজিৰ দিনটোত সকলোৱে এই কথা সুঁৱৰি আৱেগিক হৈ পৰিছে। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই এই কথাত আক্ষেপ প্ৰকাশ কৰি কয় যে যিখন ষ্টেডিয়ামত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছিল সেইখন ষ্টেডিয়ামতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কথাটো বৰ কষ্টকৰ। তেওঁ লগতে কয় যে শ্যামকানু আৰু সিদ্ধাৰ্থ অক্ষমনীয় অপৰাধত অপৰাধী। আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে মূল দুগৰাকী অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি চিআইডিৰ জিম্মাত ৰাখিছে। প্ৰথম কথা হ'ল তেখেতসকলক যাতে কোনো ৰাজ আতিথ্য দিয়া নহয়। সাধাৰণ আছামীক যেনেধৰণে ৰখা হয় তেনেধৰণে তেখেতলোককো ৰাখিবলৈ আমি আহ্বান জনাইছো। কোনো কাৰণতে যাতে আইনৰ সুৰুঙাই দি তেওঁলোক হাৰি যাব নোৱাৰে। আৰু এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে যি দুটা স্বাৰ্থলোভী অপদাৰ্থই আমাৰ জাতীয় সম্পদগৰাকীক কাঢ়ি লৈ গ'ল, যাৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গক আমি হেৰুৱাইছো, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এতিয়া চৰকাৰলৈ আমাৰ এটাই সকিয়নি, কোনো কাৰণত আইনৰ সুৰুঙাৰে যাতে স্বাৰ্থলোভী আৰু অপদাৰ্থ দোষী দুটা হাৰি যাব নোৱাৰে, তাৰ দায়িত্ব অসম চৰকাৰৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে এই সন্দৰ্ভত মুখ খুলিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা গাৰ্গে এই সন্দৰ্ভত কি কৈছে চাওঁ আহক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই গৰিমা শইকীয়া গাৰ্গৰ বৃহৎ প্ৰতিক্ৰিয়া। গৰিমা গাৰ্গে এই সন্দৰ্ভত কয় যে গোটেই কথাখিনি উলিয়াওক শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰা। তেওঁলোকৰ মুখেৰে শুনিব বিচাৰিছো এনেকুৱা কিয় হ'ল, জুবিন গাৰ্গৰ দৰে ব্যক্তি এজনৰ সৈতে ইমান বেয়া কিয় হ'ল। এই প্ৰশ্নবোৰে আমাক খুলি খুলি খাইছে। তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে। সকলো তদন্ত পানী নসৰাকৈ হওক, কোনো সুৰুঙা নথকাকৈ নিখুঁতভাৱে হওক তদন্ত। অসমে যি হেৰুৱালে আকৌ কেতিয়াও সেয়া ঘূৰাই নাপায়। জুবিন গাৰ্গ মানুহজনক আমি আৰু ঘূৰাই নাপাওঁ। জুবিন গাৰ্গৰ কোনো ক্ষতিপূৰণ নাই।
জুবিন গাৰ্গক ইমান অনাদৰ কিয় কৰা হ'ল? কোনো যত্ন নোলোৱাকৈ কিয় এৰি দিয়া হ'ল পানীত? সকলো তদন্ত ভালদৰে হওক, আমি আশাবাদী। দুখত ভঙা ভঙা মাতেৰে এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, অৱশেষত সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ হ'ল জুবিন গাৰ্গৰ মোবাইল ফোন। CIDয়ে জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন। বিগত 12 দিনে মেনেজাৰ সিদ্ধাৰ্থই নিজৰ লগত ৰখা জুবিন গাৰ্গৰ মোবাইল ফোনটো আজি উদ্ধাৰ কৰিছে CIDয়ে। গ্ৰেপ্তাৰ কৰাৰ পিছতে জব্দ কৰা হৈছে মোবাইল ফোন। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ফিলিপাইনছ। ৰিক্টাৰ স্কেলৰ 6.9 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ফিলিপাইনছ। আৰু এই ভয়ংকৰ ভূমিকম্পৰ ফলত এই পৰ্যন্ত 69গৰাকী লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে কেইবাশ লোক। বুধবাৰে এক ভয়ংকৰ ভূমিকম্পৰ ফলত ফিলিপাইনছৰ জনজীৱনলৈ স্থবিৰতা নামি আহিছে। দেশখনৰ চৰকাৰী বিষয়াসকলে সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে বুধবাৰে মধ্য ফিলিপাইনছত হোৱা 6.9 ৰিক্টাৰ স্কেলৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা 69 জনলৈ বৃদ্ধি পাইছে আৰু 150 জনতকৈ অধিক লোক আহত হৈছে। এই সন্দৰ্ভত আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু চেবু প্ৰদেশৰ পৰ্যটন কেন্দ্ৰৰ প্ৰায় 90,000 লোকৰ উপকূলীয় চহৰ বগৰ পৰা প্ৰায় 17 কিলোমিটাৰ অৰ্থাৎ 10 মাইল উত্তৰ পূবত অৱস্থিত। এই ভূমিকম্পৰ ফলত ফিলিপাইনছৰ চহৰ আৰু গাঁৱৰ মাজত যথেষ্ট গাঁথনিগত ক্ষতিসাধন হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম বগত কমেও 14 জন লোকৰ মৃত্যু হৈছে। এই অঞ্চলত পাহাৰীয়া গাঁৱত হোৱা ভূমিস্খলনে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। উদ্ধাৰকাৰীসকলে বিপদজনক ভূখণ্ডৰ মাজেৰে আগবাঢ়ি উদ্ধাৰ অভিযান চলাওঁতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে স্থানীয় চিকিৎসালয়খনো ক্ষয়ক্ষতিৰ বাবে অচল অৱস্থাত আছে। পৰৱৰ্তী খবৰ, এসপ্তাহতে দুবাৰকৈ উদগীৰণ, পুনৰ সক্ৰিয় ভাৰতৰ একমাত্ৰ আগ্নেয়গিৰি। এসপ্তাহত দুবাৰকৈ আগ্নেয় উদগীৰণ ঘটিছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিৰ্জন বেৰেন দ্বীপত 13 আৰু 20 ছেপ্টেম্বৰত দুবাৰকৈ লাভা আৰু ধোঁৱা দেখা গৈছে। যদিও এই উদগীৰণ বৃহৎ পৰিমাণৰ নাছিল, তথাপিও বিশেষজ্ঞসকলে ইয়াক সহজভাৱে লোৱা নাই, কাৰণ দ্বীপটো এটা সক্ৰিয় ভূতাত্ত্বিক অঞ্চলত অৱস্থিত, য'ত যিকোনো সময়ত ডাঙৰ উদগীৰণৰ সৃষ্টি হ'ব পাৰে। উল্লেখযোগ্য যে বেৰেন দ্বীপত প্ৰথমটো উদগীৰণ হৈছিল 1787 চনত। 204 বছৰীয়া দীৰ্ঘদিনীয়া নিস্তব্ধতাৰ পিছত 1991 চনত আগ্নেয়গিৰিটো অতি শক্তিৰে সাৰ পাই উঠিছিল। তাৰ পিছত 2005, 2017 আৰু 2022 চনত সৰু বৰ উদগীৰণ হৈছিল। এই বছৰৰ ছেপ্টেম্বৰ মাহত হোৱা বিস্ফোৰণ সেই ধাৰাটোৰে অংশ। 20 ছেপ্টেম্বৰত উদগীৰণৰ মাত্ৰ দুদিন পূৰ্বে সেই অঞ্চলত 4.2 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল। এই বিষয়ে ৰাষ্ট্ৰীয় ভূকম্প বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী OP মিশ্ৰই কয় যে বেৰেন দ্বীপৰ তলত প্ৰায় 18 পৰা 20 কিলোমিটাৰ গভীৰতাত অৱস্থিত মেগমা চেম্বাৰত হোৱা ভূমিকম্পৰ ফলত এই লাভা নিৰ্গত হৈছে। তেওঁ কয় যে এই ভূমিকম্পৰ কম্পনে মেগমা চেম্বাৰত চাপৰ সৃষ্টি কৰিছিল আৰু আগ্নেয়গিৰিটো পুনৰ উদগীৰণ ঘটাইছিল। সেয়েহে বিজ্ঞানীসকলে বিশ্বাস কৰে যে বেৰেন দ্বীপত ভূমিকম্প আৰু প্ৰতিটো উদগীৰণৰ মাজত এটা যোগসূত্ৰ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ। বেৰেন দ্বীপ হৈছে জনবসতিহীন। ইয়াত মাত্ৰ সামান্য পৰিমাণৰ গছ-গছনি আৰু বন্যপ্ৰাণী আছে। এই দ্বীপটোৰ আকাৰ প্ৰায় 3.2 বৰ্গ কিলোমিটাৰ আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2 কিলোমিটাৰ উচ্চতাত অৱস্থিত। পৰৱৰ্তী খবৰ, বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। বাদ পৰিল প্ৰায় 47 লাখ লোকৰ নাম। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ কঠোৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে। এই নতুন তালিকাত প্ৰায় 47 লাখ লোকৰ নাম বাদ পৰিছে। বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এই তথ্য প্ৰদান কৰে। ভোটাৰসকলে নিৰ্বাচন আয়োগৰ ৱেবছাইট voters.eci.gov.in গৈ 30 ছেপ্টেম্বৰত প্ৰকাশিত তালিকাখন পৰীক্ষা কৰিব পাৰিব।
24 জুনলৈকে বিহাৰত ভোটাৰৰ সংখ্যা আছিল 7.89 কোটি। খচৰা তালিকা প্ৰকাশৰ সময়ত 65 লাখৰো অধিক নাম বাদ দি ভোটাৰৰ সংখ্যা আছিল 7.24 কোটি। তাৰ পিছত দাবী আৰু আপত্তিৰ ভিত্তিত 21.53 লাখ নতুন নাম সংযোজন আৰু 3.66 লাখ নাম বাদ দিয়া হয়। চূড়ান্ত তালিকাত বিহাৰত 30 ছেপ্টেম্বৰলৈকে ভোটাৰৰ সংখ্যা আছিল 7.42 কোটি। কেৱল পাটনা জিলাতহে বৃদ্ধি পালে ভোটাৰৰ সংখ্যা। আগষ্টৰ খুচুৰা তালিকাত 46,51,694 জন ভোটাৰ আছিল আৰু পুনৰীক্ষণৰ পিছত সেই সংখ্যা 48,15,294 জনলৈ বৃদ্ধি পাইছে, অৰ্থাৎ 1,63,600 ভোটাৰ বৃদ্ধি পাইছে। আৰু ইতিমধ্যে এই ব্যাপক নাম বাদ পৰা সন্দৰ্ভত বিৰোধী সৰব হৈ পৰিছে। তেওঁলোকৰ অভিযোগ যে দৰিদ্ৰ আৰু সংখ্যালঘু ভোটাৰক লক্ষ্য কৰি প্ৰণালীবদ্ধভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু RJD নেতা তেজস্বী যাদৱে এই প্ৰক্ৰিয়াক পোনপটীয়াকৈ ভোট চুৰি বুলি অভিহিত কৰিছে। লগতে যৌথভাৱে আৰম্ভ কৰিছে ভোট অধিকাৰ যাত্ৰা কাৰ্যসূচী। এই গোচৰটো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মল্য বাক্সিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিসংগতি প্ৰমাণিত হলে নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা বাতিল কৰিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকে জোৰ দিছিল যে গণবৰ্জনৰ পৰিৱৰ্তে গণ অন্তৰ্ভুক্তি কৰা উচিত। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব অহা 7 অক্টোবৰত। আনহাতে বিজেপি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। তেওঁলোকে কয় যে এই প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰীৰ নাম আঁতৰাই দিয়া হৈছে, যাক বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে অহা 4-5 অক্টোবৰত বিহাৰ ভ্ৰমণলৈ গৈ আছে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু 2 জন আয়ুক্ত। ইয়াৰ পূৰ্বে 3 অক্টোবৰত দিল্লীত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক অনুষ্ঠিত হ'ব। সূত্ৰ অনুসৰি 6 বা 7 অক্টোবৰৰ ভিতৰত নিৰ্বাচনৰ সময়সূচী ঘোষণা হ'ব পাৰে। লক্ষণীয় যে বিহাৰ বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল 22 নৱেম্বৰত শেষ হ'ব।